কুম্ভ ৰাশি ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু কুম্ভ ৰাশিৰ বছৰটোত এবাৰ সাড়ে হাইটি চলি থাকিব গতিকে কুম্ভ ৰাশিৰ সকলোৰে প্ৰতি প্ৰায় ঘাত প্ৰতিঘাতৰ মাজেৰে আগবঢ়া বুজায় গতিকে সকলো ক্ষেত্ৰতে সাৱধান থকাটো অতি প্ৰয়োজন কুম্ভ ৰাশিৰ ৰাশিতে এবাৰ ৰাহু আছে সপ্তমত কেতু আছে দ্বিতীয়ত শনি আছে গতিকে শুভ বুলি ক'ব নোৱাৰি বৃহস্পতিও অশুভ গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সাৱধানতাৰে আগবঢ়াটো অতি প্ৰয়োজন কৰ্মব্যস্ততাৰ কাৰণে গৃহত কিছু অশান্তি হ'ব পাৰে কৰ্মৰ জটিলতা বাৰে বাৰে কৰ্মৰ জটিলতা হ'ব পাৰে কৰ্মপ্ৰাপ্তিত প্ৰাপ্য বঞ্চিত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিকাৰ কৰিলে হয়তো পাব পাৰে বা আপোনাৰ আস্থাৰে আগবাঢ়িলে প্ৰাপ্তি হ'ব এনে বছৰটোৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত অশুভ কৰ্ম বদলিৰ কাৰণে যথেষ্ট ক্ষতি কৰিব পাৰে অশান্তি কৰিব পাৰে সেইবুলি বছৰটোত উচ্চ কৰ্মপ্ৰাপ্তি বা উচ্চ পদোন্নতি যোগ দেখা যায় প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ বুলিব পাৰি প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ বছৰৰ প্ৰথম ভাগত 3 মাহ ভাল নহয় তাৰ পিছত বাকি 9 মাহ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ভাল প্ৰেম প্ৰণয়ৰ মাজেৰে বৈবাহিক ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব শুভ ফল প্ৰাপ্তি হ'ব গতিকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে কোনো অসুবিধা নাই বিবাহৰ ক্ষেত্ৰত আগবাঢ়ক সঞ্চয় বৃদ্ধি পাব উপাৰ্জন বৃদ্ধি পাব বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰাটো দেখা যায় বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব আৰু বিপৰীত লিংগৰ পৰা যথেষ্ট সহায়ৰ কাৰণে হাড়ে হাইটিৰ কিছু ফল নাইকিয়া হ'ব আলোচনা মাধ্যমেৰে গৈ থাকিলে আপোনালোকৰ হাজবেণ্ড মানে স্বামী স্ত্ৰীৰ মাজত সৎভাৱে আগবাঢ়ি গৈ থাকিলে হাড়ে হাইটিৰ কিছু ফল কমে বুলি কোৱা হয় বিদেশৰত বিদ্যাৰ্থীসকলৰ শুভ ফল তেওঁলোকে বিদেশত সুনাম অৰ্জন কৰিব পাৰে উচ্চ শিক্ষাৰ বাবে ৰাজ অনুগ্ৰহপ্ৰাপ্ত বা আত্মীয় স্বজন সকলৰ পৰা সাহায্য প্ৰাপ্তি হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ পাব সাধাৰণ আঘাত আছে প্ৰবল আঘাত নহয় গৃহত ধৰ্মীয় অনুষ্ঠান কৰিব পাৰিব উৎসৱ আমোদ প্ৰমোদ উপভোগ কৰিব পাৰিব যিকোনো অশুভ খাদ্য সেৱনৰ পৰা বৰ্জন কৰিব কিয়নো হাড়ে হাইটি থকা অৱস্থাত খাদ্য বিষক্ৰিয়া হোৱা বুজায় খাদ্যৰ পৰা অশান্তি হোৱা বুজায় খাদ্যৰ পৰা অশুভ ফল হোৱা বুজায় গতিকে খাদ্য সেৱনত বা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সতৰ্ক হোৱা প্ৰয়োজন পুৰুষ মহিলা উভয়ে প্ৰতিকাৰ ক'বলৈ ওলাইছোঁ লৌহ অথবা অষ্টধাতুৰ আঙুঠি সোঁহাতৰ মাজৰ আঙুলিত মধ্যমা আঙুলিত ধাৰণ কৰিব তামৰ পাত্ৰত খাদ্য খাব অথবা লোহা ধাতু কঁকালত বাহুটো ধাৰণ কৰিব পাৰে আপোনালোকে শনিবাৰে উপবাস দিব শনিবাৰে উপবাস দিব বা পালন কৰিব আৰু খোৰা লেঙেৰা এনেকুৱা লোকক খাদ্য দান দিব উন্মাদক খাদ্য দান দিব বস্ত্ৰ দান দিব এই কৰিলে শুভ ফল প্ৰাপ্তি হ'ব প্ৰতিদিনে মহানিম তিতাৰ গছত গুৰিত পানী দিব প্ৰায় মকৰ ৰাশিৰ লগত প্ৰায় কুম্ভ ৰাশি একেই পানী দিব সন্ধিয়া 5 বজাৰ পৰা 8 বজাৰ ভিতৰত মিঠাতেলৰ চাকি 8 গছি জ্বলাব আৰু প্ৰতিদিনে শনি মন্দিৰত বা নিজৰ ঘৰত বা কালী মন্দিৰত গৈ মিঠাতেল দান কৰিব পাৰে তেনে কৰিলেও শুভ ফল পাব